বিধায়ক মৃণাল শইকীয়া এই ধৰণৰ ফাল্টু কথা থাৰ্ড ক্লাছ কথা নক'ব। এগৰাকী দায়িত্বশীল বিধায়কে এই ধৰণৰ তৃতীয় শ্ৰেণীৰ কথা ক'ব নাপায়। আপোনাৰ মুখত এই ধৰণৰ কথা সভা নাপায়। ইমান নিকৃষ্ট কথা কিয় কয়? অন্ততঃ আপোনাৰ কাম আৰু কাজৰ প্ৰতি আমাৰ বিশ্বাস আছে। আপুনি যিবোৰ কৰি আহিছে, আপুনি যি ধৰণে এটা প্ৰতিবাদী চিন্তাৰ জন্ম দি আগবাঢ়ি গৈছে, আমি আপোনাক সমৰ্থন কৰিছিলোঁ, কিন্তু আপোনাৰ এইবোৰ মন্তব্যই আপোনাক এই কথাখিনি ক'বলৈ আমি বাধ্য হৈছোঁ। আপুনি যে উজনি নামনি সম্পৰ্কত এই যে বিতৰ্কিত মন্তব্যটো কৰিলে, কিয় কৰিলে কওক? এগৰাকী দায়িত্বশীল বিধায়ক হিচাপে এই বিষয়টোৰ ওপৰত আপুনি দুখ প্ৰকাশ কৰি নামনি অসমৰ ৰাইজৰ সন্মুখত ক্ষমা খোজা উচিত। কিয়নো আপুনি নামনি অসমক ভিক্ষাৰী বুলি ক'লে, যে ভিক্ষাৰী নহয়, উজনি ভিক্ষাৰী নহয় যে 1250 টকাত ভোট দিব। আপোনাক এটা কথা স্পষ্ট কৰি দিওঁ যে উজনিত যদি গৰু চোৰ আছে, নামনিতো ছাগলী চোৰ আছে। গতিকে সেই কথাবোৰ একাকাৰ নকৰিব। যিখিনি সময়ত সমগ্ৰ জাতীয় চিন্তা চেতনাক একত্ৰে আগবঢ়াই নিয়াৰ দায়িত্ব ল'ব লাগিছিল, যিখিনি সময়ত বিভাজিত অসমখনক একগোট কৰি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সম্পৰ্ক স্থাপন কৰি সংহতি স্থাপন কৰি বৰ অসমৰ স্বাৰ্থত নিৰবিচ্ছিন্নভাৱে সংগ্ৰাম অব্যাহত ৰাখিব লাগিছিল, সেইখিনি সময়ত আপুনি উজনি নামনি এই ধৰণৰ বিভাজিত মন্তব্য কৰিবলৈ গৈ এগৰাকী দায়িত্বশীল বিধায়কৰ পৰিচয় দিয়া হোৱা নাইনে? আৰু ইয়াৰ বাবে আপুনি দুখ প্ৰকাশ কৰাত উচিত নহয়নে? প্ৰিয় দৰ্শক, নামনি অসমৰ এগৰাকী দায়িত্বশীল নাগৰিক হিচাপে, ব্যক্তি হিচাপে এই কথাখিনি বিধায়ক মৃণাল শইকীয়াক এইকাৰণে কৈছোঁ যে মৃণাল শইকীয়াই অতদিনে কৰি হোৱা কাম কাজৰ প্ৰতি আমাৰ পূৰ্ণ সমৰ্থন আছিল। তাত নামনি উজনি নাছিল, তাত আছিল তেওঁ কোৱা কথাৰ সত্যতা, বাস্তৱতা। যিখিনি সময়ত তেওঁ জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে মন্তব্য কৰিছিল, জয়ন্ত মল্ল বৰুৱাৰ মুখত লেকাম লগাব কৈছিল, মুখ্যমন্ত্ৰীক আবেদন কৰিছিল, আপুনি চাব সেই পোষ্টটোত ফেচবুকত বা টুইটাৰত দিয়া সেই পোষ্টটোত আটাইতকৈ সমৰ্থন জনাইছিল নামনিৰ অসমৰ লোকে। আৰু তাৰপিছত আপোনালোকে কি কৈছে? নামনিত মানে ভিক্ষাৰী, উজনিৰ গৰ্ব আছে, কয়লা আছে, চাহপাত আছে, তাকো আপোনালোকে গৰ্ব কৰিছে, নামনিক আপোনালোকে চলাই আছে। এই ধৰণৰ বিতৰ্ক সূচনা কৰিব পৰা মন্তব্য ভৱিষ্যতে নিদিব মৃণাল শইকীয়া ডাঙৰীয়া, কাৰণ আপোনাৰ কৰ্মৰ প্ৰতি আমাৰ বিশ্বাস আছে। এতিয়া যদি ক'বলগীয়া হয় বহুত কথা ওলাব, বিতৰ্কলৈ গৈ লাভ নাই। এইখিনি সময়ত সৰ্বত্ৰে মূল্য বৃদ্ধি, সৰ্বত্ৰে অস্থিৰতা, সৰ্বত্ৰে ভয়ংকৰ ভৱিষ্যতৰ কৰাল গ্ৰাস কৰাৰ উপক্ৰম হৈছে। এইখিনি সময়ত নামনি উজনি মধ্য অসমৰ বিতৰ্ক কৰিবলৈ গৈ আপুনি কি ধৰণৰ পৰিচয় দিছে নিজে এবাৰ ভাবি চাওকচোন। এতিয়া বহুত কথাই ক'ব পাৰি, এটা সাধাৰণ কথা কৈছে, এইটো বিতৰ্কৰ বাবে নহয়। আপোনালোকে যদি মন কৰে, দেশ জাতি স্বজাতিক প্ৰতাৰণা কৰা, বিশ্বাসঘাতকতা কৰা, দেশ আৰু জাতিৰ আৱেগক বিক্ৰী কৰা প্ৰায় সকল নেতা ক'ৰ? উজনিৰ নে নামনিৰ? কোন অকল নেতাই বিভিন্ন দল সংগঠনৰ নেতৃত্ব বহন কৰি আটাইতকৈ সুবিধাবাদী স্থিতি গ্ৰহণ কৰিছে? এই কথাবোৰ চাওক, এবাৰ নিজক সুধি চাওক। বহুত ক'বলগীয়া আছে, আমি নকওঁ, এইকাৰণে নকওঁ, বিতৰ্ক আমি নিবিচাৰোঁ। এইখিনি সময়ত, যিখিনি সময়ত নিবনুৱা সমস্যাই গ্ৰাস কৰি পেলাইছে সাধাৰণ জনতাক, যিখিনি সময়ত মূল্যবৃদ্ধিয়ে গ্ৰাস কৰি পেলাইছে, যিখিনি সময়ত সামাজিক অস্থিৰতা, যিখিনি সময়ত অৰ্থনৈতিক অস্থিৰতা, যিখিনি সময়ত ৰাজনৈতিক অস্থিৰতাই বিৰাজ কৰিছে চৌদিশে, সেইখিনি সময়ত আপুনি তথাকথিত ৰাজনীতিৰ বিপৰীতে গৈ যি ধৰণৰ এক প্ৰতিবাদী সত্তাৰে আগবাঢ়ি গৈছিল, তাৰ কাৰণে আমি আপোনাক ধন্যবাদ জনাইছিলোঁ, আপোনাক শুভেচ্ছা জনাইছিলোঁ, আপোনাৰ কাষত আমি আছিলোঁ, কিন্তু এই বক্তব্যটো আমি আপোনাৰ পৰা আশা কৰা নাছিলোঁ। প্ৰিয় দৰ্শক, মৃণাল শইকীয়াইনো কি বক্তব্য দিছিল, এই বক্তব্যটো শুনক। আমাৰ ইমান ভিক্ষাৰী মানুহ নহয় নহয় যে পইচা দিলে ভোট দিম। চবৰতো প্ৰাইড আছে ন, উই আৰ লিভিং উইথ প্ৰাইড। আমি উজনি অসমৰ মানুহে স্বাভিমানী, আমি ল'ৰা ছোৱালী মানুহ নহয়। আমাৰ ইয়াত তেল আছে, চাহপাত আছে, কয়লা আছে, আমিতো ল'ৰা ছোৱালীক আমি চলাই আছোঁ। তো আমি ইমান প্ৰাইড থকা জাতি এটাক যে মাহেকে 1250 টকা দিছোঁ, আমাক ভোট দিয়া, সেইটো কেতিয়াও নিদিয়ে। গতিকে আমি আশা কৰিম এই বক্তব্যটো তেওঁ উঠাই লওক। 8 PM পোষ্ট হৈ 9 PM পোষ্ট হৈ এই লৈ যি ধৰণৰ বিতৰ্ক, সেই বিতৰ্কটোত আমি যাব খোজা নাই, নাযাওঁ।
কাৰণ 8 PM হওক 9 PM হওক 10 PM হওক সঁচাটো সঁচাই মিছাটো মিছাই মানে পুৱা উঠি মন্দিৰত গৈ কয়ো যদি মিছাটো মিছাই আৰু সঁচাক সঁচা বুলি ক'ব পৰা মিছাক স্পষ্টকৈ মিছা বুলি ক'ব পৰা এগৰাকী সচেতন ব্যক্তি হিচাপেহে এই কথাখিনি আমি অৱগত কৰিছোঁ আৰু ইয়াৰ বাবে মৃণাল শইকীয়া ডাঙৰীয়াক ক্ষমা খুজিবলৈ আমি অনুৰোধ জনাইছোঁ, দাবী কৰা নাই, কাৰণ আপোনাৰ কাম কাজত বিশ্বাস আছে বুলি বাৰে বাৰে কৈ আহিছোঁ। ধন্যবাদ।